নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ লগত আজি এটা কথা আলোচনা কৰোঁ বুলি ভাবিলোঁ কথাটো হ'ল ৰীল আৰু ভিডিঅ' বনোৱা বিষয়লৈ দেই আমাৰ মহিলাসকলৰ বিষয়ে প্ৰথমে আপোনালোকক এটা কৈ লৈছোঁ যদি কিবা ভুল হয় আপোনালোকে মাফ কৰিব মই ক'ব নাজানিবও পাৰোঁ বিশেষকৈ কালি মই মানে এটা নিউজ চাইছিলোঁ মানে হেতুৰ পৰা মই অনুভৱ কৰিছোঁ মানে নিজকে নিজে অনুভৱ কৰিছোঁ কাৰণ ময়ো এগৰাকী মহিলা নহয় জানো মই নিজকে নিজে অনুভৱ কৰিছোঁ যে সঁচা কথাটো আমি কি কৰি আছোঁ ৰীল ভিডিঅ' বনোৱা নামত আমি কি কৰি আছোঁ আমি নিজকে পাহৰি গৈছোঁ নেকি যে আমি এগৰাকী মহিলা যে আমাৰো এযোৰ সাজপাৰ আছে আমি পাহৰি গৈছোঁ নি সেই সাজপাৰযোৰ আমি অপব্যৱহাৰ কৰিছোঁ নেকি মানে সেইটো এটা কথা ব্যৱহাৰ কৰিছোঁ নেকি আৰু চবেই কৰা নাই তাৰ মাজতে কৰিছে 100%ৰ ভিতৰত মানে 10%নে মানে অপব্যৱহাৰ কৰি আছে তেওঁলোকে মানে কি ক'ব আৰু দেখিছেই আপোনালোকে মানে ফেচবুকত হওক ইউটিউবত হওক য'তে নহওক বা ইনষ্টাতে হওক য'তে নহওক আপোনালোকে দেখি আছে অপব্যৱহাৰ কৰিছে কিন্তু আমাৰ মাইকী মানুহসকলে সেই কৰাটো আচলতে উচিত নহয় মই কালি সেই নিউজটো চাওঁতে মানে বহুত ভাবিলোঁ সঁচা কথাই কৈছে যদি নিজৰ শৰীৰটো নিজে যদি ঢাকি ৰাখিব নোৱাৰে কিহৰ আমি মাইকী মানুহ কিহৰ কাৰণে আমি মাইকী মানুহ ৰীল ভিডিঅ' বনালোঁ বুলি যে দেহাটো উলিয়াই ভিডিঅ' বনাব লাগে সেইটো কোনো কথা নহয় তেওঁলোকে ভিডিঅ' বনাইছে কি কাৰণে জানেনে ভিউজ আৰু ফলোৱাৰ্ছ পাবৰ কাৰণে বা ইউটিউবত বনাইছে যে ছাবস্ক্ৰাইবাৰ পাবৰ কাৰণে তেওঁলোকক আচলতে ছাবস্ক্ৰাইবেই কৰিব নালাগে বা ফেচবুকত আহিলে ফ'ল'ই কৰিব নালাগে ব্লক কৰি দিব লাগে এনেকুৱা মানুহক কোনো প্ৰয়োজন নাই এনেকুৱা মানে দেহা দেখুৱাই ভিডিঅ' বনোৱা মানুহৰ কোনো প্ৰয়োজন নাই দেহাটো নেদেখুৱাই ভিডিঅ' বনাব পাৰে আপুনি যদি চাদৰ মেখেলাযোৰ পিন্ধিব মন যোৱা নাই কুৰ্তা এটা পিন্ধিব ন কুৰ্তাটো পিন্ধিলেও আপোনাৰ পূৰা শৰীৰটো ঢাক খাই থাকিব যদি আপুনি চাদৰ মেখেলাযোৰ পিন্ধি বনাইছে ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধক চাদৰ মেখেলাযোৰ ভালকৈ ব্যৱহাৰ কৰক কিয় অপব্যৱহাৰ কৰিব লাগে নহয়নে তেওঁলোকে অপব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকে ক'বলৈ মানে বাধ্য হৈছে যে ৰীল ভিডিঅ' বনোৱা নামত মহিলাসকলে কি কৰি আছে ৰীল ভিডিঅ' আমি বনাইছোঁ হয় আমাৰ এইটো এটা প্ৰেছাৰ হৈ গৈছে মানে নিচা হৈ গৈছে আমি ভিডিঅ' বনাই ভাল পাওঁ কিন্তু ভিডিঅ' বনাইছোঁ ভিডিঅ' বনোৱাটো বেয়া কথা আচলতে নহয় বা ৰীল বনোৱাটো বেয়া কথা নহয় কোনো বেয়া কথা নহয় যদি আমি ভালকৈ সেই বস্তুটো ব্যৱহাৰ কৰিব জানো নহয় জানো যদি আমি সেই বস্তুটো ভালকৈ ব্যৱহাৰ কৰিব জানো তেতিয়া আমাক বেলেগে কথা শুনাবলৈ চান্স কেতিয়াও নাপায় আৰু এজনী বা দুজনী নহয় মানে কৈছোঁ নহয় 100%ৰ ভিতৰত 10%ৰ কাৰণে আমি মানে এই 90% মানুহখিনিয়ে শুনিব লগা হয় কথা তেওঁলোকেও যদি ভাবে যে আমি বেয়া কাম কৰি আছোঁ তেওঁলোকেও যদি ভালকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰে তেতিয়া হয়তো কোনেও কথা শুনিবলগীয়া আচলতে নহয় আৰু সেই কথাটো মানে কোৱাজনক মানে মই ধন্য মানিছোঁ ইমানেই ধুনীয়াকৈ কৈছে মানে মনটোত মোৰ লাগি গৈছে মানে কি ক'ম আৰু সঁচাকৈ আমি কি কৰি আছোঁ আৰু এই কৰাটো আচলতে ভুল কথা আৰু আমি বিশেষকৈ মহিলাসকলে আমি নিজকে সুৰক্ষা দিয়াটো কৰ্তব্য আমি যিমান নিজকে নিজে সুৰক্ষা দিম সকলোৰে কাৰণে ভাল কাৰণ আমি এতিয়া যদি এনেকুৱা বেয়া কামবিলাক কৰি যাওঁ ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালীবিলাকে কি কৰিব আমাকে দেখিয়েতো শিকিব আমাৰ ফেচবুক পেজটো খুলিব ল'ৰা ছোৱালীসকলে দেখিব মাহঁতে এনেকুৱা কৰে বা ইউটিউব চেনেলটো খুলিব বা ইনষ্টাটো খুলিব এওঁলোকে মাহঁতে দেখোন এনেকুৱা কৰে আমিও কৰোঁ তো আমি আমাৰ ল'ৰা ছোৱালীখিনিক শিকাই গৈছোঁ যে আমি কি কৰিছোঁ চা তহঁতিও এইটো কাম কৰ সেই হেতুহে আমি যদি ভাল কাম কৰোঁ আমাৰ ল'ৰা ছোৱালীখিনিও ভাল কাম কৰিব নহয় জানো আৰু সেই দেহা ওলোৱা কিবা দেখুওৱা পেট দেখুওৱা চাদৰ মেখেলা পিন্ধিলেও পেটটো দেখুৱাব মাজতে চাদৰখন ল'ব সেইটো আচলতে বন্ধ হ'ব লাগে নিজকে ধুনীয়াকৈ সাজপাৰযোৰ পিন্ধি ভিডিঅ' বনাওকচোন দেখিব আপোনালোকৰ ফলোৱাৰ্ছ বাঢ়িব ভিউজ বাঢ়িব নিশ্চয় বাঢ়িব মানে সেইটো 100% বাঢ়িব আৰু আপোনালোকে ক'ব পাৰে তোৰনো কিমান ফলোৱাৰ্ছ আছে বা ভিউজ আছে আচলতে মোৰ নাই কিন্তু মই কালি যে এই কথাখিনি যে মই শুনিলোঁ মানে মোৰ মনটোত মানে লাগি গ'ল সেইকাৰণে আপোনালোককো ভাবিলোঁ অকণমান কথাখিনি আপোনালোকৰ লগত আলোচনা কৰোঁ আপোনালোকেনো কি উত্তৰ দিয়ে নিশ্চয় সেইটো কাৰণে আৰু আপোনালোকেনো কি বুলি ভাবে মই কোৱাখিনি শুদ্ধ হয় নে অশুদ্ধ হয় আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমি সকলো মহিলাই নিজকে সুৰক্ষা কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু চেষ্টা কৰি যাব লাগে আৰু যিসকলে বেয়া মানে নিজকে মানে বেয়াকৈ ব্যৱহাৰ কৰি পেলাইছে তেওঁলোককো আমি ক'ব লাগে যে তোমালোকে এইটো কাম নকৰিবা ভিডিঅ' বনোৱা আৰু নিজৰ সাজপাৰযোৰ পিন্ধি বা যি কাপোৰে নিপিন্ধা তুমি ভালকৈ পিন্ধা যি কাপোৰে নিপিন্ধা ভালকৈ পিন্ধা নিজকে বেলেগৰ আগত উলংঘ কৰি যাতে নেদেখুৱা আধা
উলংঘ কৰি যাতে নেদেখুৱা সেইটোৱে আৰু যদি কিবা ভুল হয় আপোনালোকে মাফ কৰিব প্ৰথমেও কৈছোঁ আপোনালোকে মাফ কৰিব আৰু ক'ব নাজানিব পাৰোঁ কালি কথাষাৰ শুনাৰ বাবে মানে বহুত কিবা মনটোতে অনুভৱ হ'ল সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত আলোচনা কৰোঁ ভুল হ'লে আপোনালোকে মাফ কৰিব